আজি আমি আমাৰ যেটো আই থিংক নেক্সট পাৰ্ট লাষ্ট পাৰ্টত আমি শিকিছিলোঁ স্থিতি শক্তিৰ বিষয়ে কোনো বাহ্যিক ক্ষেত্ৰ নাছিল তেতিয়া বাহ্যিক ক্ষেত্ৰ আজিৰ যেটো পাৰ্ট হ'ব এই পাৰ্টত আমি কি শিকিম যে আমাৰ অলৰেডি এটা বাহ্যিক ক্ষেত্ৰ আছে আৰু তাতে আমি কি কৰিম আধান লৈ আহিম মানে ধৰা দুটা আধান বা তিনিটা আধান এই দুটা তিনিটা আধান আমি সেই ক্ষেত্ৰখনৰ এগেইনষ্টত লৈ আহিম আৰু তাতে কৰিবলগীয়া কিমান স্থিতি শক্তি কিমান কাৰ্য আছে এইটো কাৰণ সেইটোৱে স্থিতি শক্তি হিচাপে সন্নিহিত হ'ব তো সেই স্থিতি শক্তিটো কিমান হ'ব যে বাহ্যিক ক্ষেত্ৰ এখনত যে আধানৰ তোমাৰ স্থিতি শক্তি কিমান হয় সেই বস্তুখিনি আজি আমি চাম ঠিক আছে কিন্তু ইয়াতে আমি নিকায় এটলিষ্ট দুটা আধান ল'ম বা এটা আধানো ল'ব পাৰোঁ দুটা ল'ব পাৰোঁ তিনিটা ল'ব পাৰোঁ চাৰিটা ল'ব পাৰোঁ তেনেকুৱা ঠিক আছে তো আমি টাইম যেনেকৈ অলৱেজ ৱেষ্ট নকৰোঁ তেনেকৈ আমি ৱেষ্ট নকৰি আমি গুচি যাম অলপ ধুনীয়া কালাৰ এটা লওঁ বাছ এইটো মোৰ কাৰণে ভাল লাগে কালাৰটো হয়তো ধুনীয়া কালাৰ এটা হৈ গৈছে আচ্ছা তো আমি টপিক লিখিম যে বাহ্যিক ক্ষেত্ৰত আধানৰ স্থিতি শক্তি আমি ইয়াৰ আগত স্থিতি শক্তি বৈদ্যুতিক স্থিতি শক্তি ওলাইছিলোঁ হয়নে নাই যিকোনো বিভৱ ওলাইছিলোঁ বৈদ্যুতিক বিভৱ এতিয়া স্থিতি শক্তি কিমান হ'ব এইটো আমি চাম তো প্ৰথমে কেছ 1 আমি ল'লোঁ কেছ 1 কি এটা আধানৰ কাৰণে আমি যদি ধৰোঁ এটা আধান সিংগল আধান ধৰা ইয়াতে অলৰেডি কি আছে এটা বাহ্যিক ক্ষেত্ৰ আছে এতিয়া এই যে মই বাহ্যিক ক্ষেত্ৰ কৈ আছোঁ বাৰে বাৰে বাহ্যিক ক্ষেত্ৰ তো একচুৱেলি এই বাহ্যিক ক্ষেত্ৰ কি বাহ্যিক ক্ষেত্ৰ এনে এটা ক্ষেত্ৰ যিটো নেকি কোনো এটা আধানৰ পৰা আহি আছে আমাৰ সেই আধানৰ বিষয়ে জানা নাই বা আমাৰ জানিবৰ দৰকাৰো নাই আমাৰ জাষ্ট ক্ষেত্ৰখন আছে আৰু যিকোনো আধান আহিলে সেই ক্ষেত্ৰৰ যিটো উৎস সেই উৎসক মানে কোনো হেই নকৰে যে ইনফ্লুৱেঞ্চ নকৰে যে সেইটোক আঁতৰাই দিব বা কিবা কৰাই দিব তেনেকুৱা একো চিষ্টেম নাই যেনেকুৱা তোমাৰ ধৰা ইয়াতে ক্ষেত্ৰ আছে তো তাৰে পৰা যদি আমি আধান আনো যদি ধনাত্মক হয় হয়তো ইয়াৰ এগেইনষ্টত কাম কৰিব লাগিব ঋণাত্মক হ'লে পটককৈ আহি যাব হয়নে নাই তো আমি এই বস্তুখিনি চাব লাগে ঠিক আছে তো আমি সিংগল এটা আধানৰ কথা ক'লোঁ ধৰা ইয়াতে এটা বিন্দু আছে পি বিন্দু যাৰ অৱস্থান ভেক্টৰ তোমাৰ আৰ কি অৱস্থান ভেক্টৰ আৰ অসীমৰ পৰা যেতিয়া ইয়াতে কি আহিব এটা আধান আহিব কিউ অসীমৰ পৰা যেতিয়া ইয়াতে এটা কি আহিব আধান আহিব কিউ তেতিয়া কি কৰিব লাগিব আমি কাৰ্য কৰিব লাগিব এই যেটো বাহ্যিক ক্ষেত্ৰ আছে সেইটোৰ এগেইনষ্টত তো অসীমৰ পৰা যেতিয়া আহিম যে অসীমৰ পৰা পি বিন্দুলৈ আনোতে কৰিবলগীয়া কাৰ্য কিমান হ'ব আমি জানো যে সেই বিন্দুত যদি আমি কিউ লওঁ বিভৱ লওঁ সেইটো কি হৈ যাব ৱৰ্ক ডান পাৰ ইউনিট যেটো চাৰ্জ আমি আনি আছোঁ তো আমি কিউক আনি আছোঁ সো ইয়াৰ পৰা মোক কোৱা ৱৰ্ক ডান কিমান হৈ যাব কিউ ইনটু ভি আৰ হ'বনে নাই আৰু যেহেতু আমি জানো যে স্থিতি বৈদ্যুতিক শক্তি বা যেটো তোমাৰ ইয়াৰ ওপৰত যেটো আমি বল প্ৰয়োগ কৰিছোঁ কেনেকুৱা স্থিতি বৈদ্যুতিক বল সেইটো এটা কি হয় সংৰক্ষণশীল বল যাৰ কাৰণে তোমাৰ এই গোটেইখিনি কাৰ্য কিহত সন্নিহিত হ'ব আমি অলৰেডি পাই আহিছিলোঁ কি স্থিতি শক্তিত সন্নিহিত হ'ব সেইকাৰণে ইউ এই বিন্দুটোত কিমান হ'ব ইউ এট আৰ কি হৈ যাব তোমাৰ কিউ ভি আৰৰ ইকুৱেল হৈ যাব হয়নে নাই যে এই বিন্দুটোত স্থিতি শক্তি যেটো হ'ব এই আধানৰ সেইটো কিমান হৈ যাব কিউ ইনটু ভি আৰ যে সেই বিন্দুত যেটো বিভৱ আৰু যেটো আধান আনিছোঁ এটোক মাল্টিপ্লাই কৰিলে আমাৰ টোটাল তাৰে কি স্থিতি শক্তি আহি যাব বাহ্যিক ক্ষেত্ৰ ঠিক আছে সো ইয়াৰ আগৰ যেটো কেছ আছিল তাতে কিন্তু এনেকুৱা নাছিল কাৰণ তাতে বাহ্যিক ক্ষেত্ৰ নাছিল প্ৰথমটো আধান সিঙ্গেল এটা আধান আনোতে আমাৰ কোনো কাৰ্যই নাছিল কিন্তু এতিয়া এটা সিঙ্গেল আধান আনিব হলেও
আমাৰ কি কৰিব লাগিব সেই বাহ্যিক ক্ষেত্ৰৰ এগেইনষ্টত হ'লেও মই কাৰ্য কৰিব লাগিব তো সেই কাৰ্য কিমান যে কিউ ভি আৰ আৰু যাৰ কাৰণে এইটো কি হৈ যাব স্থিতি শক্তি ইউ ইজ ইকুৱেল টু কিউ ইনটু ভি আৰ ঠিক আছে এতিয়া চোৱা যদি যেহেতু আধানৰ কথা কৈছে যে আমি যদি ভাবোঁ যে যদি ইয়াৰ পৰা ইয়াতে যদি এই কিউটো এটা আধানৰ সমান হয় যে 1.6 ইনটু 10⁻⁻19 কুলম যদি কিউ হয় আৰু এই বিভৱ যদি তোমাৰ বিভৱৰ যেটো পৰিৱৰ্তন কাৰণ আমি কি জানো যে কোনোবা অসীম আৰু এই ভিৰ মাজৰ যেটো তোমাৰ পাৰ্থক্য বিভৱৰ সেই বিভৱৰ কাৰণেহে তোমাৰ কি হ'ব এইটোত কি স্থিতি শক্তি সন্নিহিত হ'ব কাৰণ আমি ওলাইছিলো নহয় ভিডিঅ' চাইছাই চাগে আৰ আৰু পি পইণ্ট লৈছিলোঁ আমি তো ইয়াৰে ইউ পি মাইনাছ ইউ আৰ ইজ ইকুৱেল টু ডেল্টা ইউ লিখিছিলোঁ আৰু এইটোৱে তোমাৰ কি হৈছিল কাৰ্য হৈছিল হয়নে নাই তো সেইটোৱে তো আমাৰ অসীম আৰু ইয়াৰ মাজৰ যেটো বিভৱ ভেদ যদি ডেল্টা ভি সেই বিভৱ ভেদ যদি 1 ভোল্ট হয় আৰু 1 ভোল্টৰ দ্বাৰা কি হয় ত্বৰিত হয় তেতিয়াহ'লে তোমাৰ ইয়াৰ শক্তি কিমান হ'ব ইয়াৰ শক্তি হৈ যাব কিউ ইনটু এই ডেল্টা ভি হয়নে নাই আৰু কিউ ডেল্টা ভিৰ কিমান হ'ব 1.6 ইনটু 10⁻⁻19 ইনটু 1 কিমান আহি যাব 1.6 ইনটু 10⁻⁻19 জুল তো স্থিতি শক্তি কিমান আহি মানে এই শক্তি কিমান আহি গ'ল 1.6 ইনটু 10⁻⁻19 জুল আৰু এই যে যেটো শক্তিৰ একক এইটোক কোৱা হয় তোমাৰ 1 ইলেক্ট্ৰন ভোল্ট বুলি কোৱা হয় কি বুলি কোৱা হয় 1 ইলেক্ট্ৰন ভোল্ট আৰু 1 ইলেক্ট্ৰন ভোল্ট ইজ ইকুৱেল টু কিমান হৈ যায় 1.6 ইনটু 10⁻⁻19 জুল তাৰ মানে এতিয়া আমি ডেফিনেশ্যনৰ ফালে আহিম চোৱা যদি আমাৰ বিভৱান্তৰ দুটা বিন্দুৰ মাজৰ বিভৱৰ অন্তৰ কিমান 1 ভোল্ট আৰু 1 ভোল্ট বিভৱান্তৰ হোৱাৰ লগে লগে যদি কোনো এটা আধান কেনেকুৱা আধান 1 কুলম আধান সরি 1 কুলম আধান যে 1.6 ইনটু 10⁻⁻19 কুলম আধান এইটো কিউ এলিমেন্টারি 1 কুলম নহয় এলিমেন্টারি যেটো আধান আছে এই আধানটো যদি কি ত্বৰিত হয় যদি ডেল্টা ভি লগা মানে চেঞ্জ মানে কি ডিফারেন্স থাকাৰ কাৰণে যে এই পয়েন্ট আৰু এই পয়েন্টৰ মাজৰ বিভৱ অন্তৰ যদি 1 ভোল্ট হোৱাৰ লগে লগে ইয়াৰ পৰা ইয়ালৈ আধানটো ত্বৰিত হয় মানে গতি কৰিবলৈ ধৰে তেতিয়াহ'লে সেই আধানটোৰ তোমাৰ শক্তি কিমান হ'ব 1 ইলেক্ট্ৰন ভোল্ট হ'ব তোমালোকৰ কিতাপত দিয়া আছে এইটো ধুনীয়াকৈ তোমালোকৰ কিতাপত দিয়া আছে তো 1 ইলেক্ট্ৰন ভোল্ট ইজ ইকুৱেল টু কিমান 1.6 ইনটু 10⁻⁻19 জুল ঠিক আছে ইয়াতে কেইটামান আমি কি কনভাৰ্জন শিকিব লাগে ইউনিট কনভাৰ্জন ঠিক আছে বুজি পাইছা নে আৰু একবাৰ ৰিপিট কৰা যে যদি আমাৰ আধানৰ মান কিমান 1.6 ইনটু 10⁻⁻19 কুলম আৰু যদি আমাৰ ডেল্টা ভি বিভৱ অন্তৰ কিমান 1 ভোল্ট হোৱাতে আধানৰ ত্বৰিত হৈছে আৰু ত্বৰিত হোৱাৰ পিছত ইয়াৰ শক্তি কিমান হৈছে 1.6 ইনটু 10⁻⁻19 জুল তেতিয়াহ'লে এই শক্তিক আমি কি বুলি কওঁ 1 ইলেক্ট্ৰন ভোল্ট বুলি কওঁ আৰু 1 ইলেক্ট্ৰন ভোল্ট ইজ ইকুৱেল টু সেইকাৰণে কিমান যে 1.6 ইনটু 10⁻⁻19 জুল এইটো কিন্তু লাগিব এইটো বস্তুটো লাগিব তো সেইকাৰণে আমি কি কৰিম এইটো চাম কি চাম ইয়াৰ ইউনিট কনভাৰ্জন ক'ত আছে চোৱা যে আমি জানো যে 1 ইলেক্ট্ৰন ভোল্ট ইজ ইকুৱেল টু কিমান 1.6 ইনটু 10⁻⁻19 জুল এইটো বুজি পালা এতিয়া তোমাক কেতিয়াবা কৰবাত দিব পাৰে যে 1 কিলো ইলেক্ট্ৰন ভোল্ট 1 কিলো ইলেক্ট্ৰন ভোল্ট হ'ল 10 টু দ্য পাৱাৰ 3 ইলেক্ট্ৰন ভোল্ট আৰু এটা ইলেক্ট্ৰন ভোল্টৰ মানে কিমান যে 10 টু দ্য পাৱাৰ 3 ইনটু 1.6 ইনটু 10⁻⁻19 জুল তো এটুক আমি কি লিখি দিম বা 19 ইলেক্ট্ৰন ভোল্ট ইমান জুল তো 10 টু পাৱাৰ এটু কিমান আহি যাব 1.6 ইনটু 10⁻⁻19 পৰা 3 গ'লে এটু হ'ল -16 তোমাৰ কি লিখিব পাৰো ইলেক্ট্ৰন ভোল্ট লিখিব পাৰো জুল নিলিখি ইয়াতে ইলেক্ট্ৰন ভোল্ট লিখিয়ে দিবা কাৰণ ইলেক্ট্ৰন ভোল্টত আমি কনভাৰ্ট কৰি আছো ঠিক আছে তো 1 কিলো ইলেক্ট্ৰন ভোল্ট ইজ ইকুৱেল টু কিমান
1.6 into 10⁻16 ইলেক্ট্রন ভোল্ট ঠিক আছে নেক্সট তুমি কি লিখিব পারা যে 1 মেগা ইলেক্ট্রন ভোল্ট 1 মেগা ইলেক্ট্রন মানে কি 10⁻6 ইলেক্ট্রন ভোল্টর ইকুয়াল সো 10⁻6 মানে কি 10⁻6 into 1.6 into 10⁻19 ইলেক্ট্রন ভোল্ট ঠিক আছে এটো কিমান আহি যাব 1.6 into 10⁻13 ইলেক্ট্রন ভোল্ট 1 মেগা ইলেক্ট্রন ভোল্ট হয় না নাই তার পিছত চোৱা ইয়াৰ পিছত এনেকুৱা এটা আহিব পাৰে যে 1 গিগা ইলেক্ট্রন ভোল্ট 1 গিগা ইলেক্ট্রন ভোল্ট হলে তোমার কি হ'ব 10⁻9 ইলেক্ট্রন ভোল্ট এটা ইলেক্ট্রন ভোল্ট কিমান যে 1.6 into 10⁻19 ইলেক্ট্রন ভোল্ট তো এটো করে দিম আমি যে 10⁻9 হলে কিমান আহি যাব যে 1.6 into 10⁻10 ইলেক্ট্রন ভোল্টৰ ইকুয়াল 1 গিগা ইলেক্ট্রন ভোল্ট ঠিক আছে তো ঠিক তেনেদৰে তোমালোকে যেহেতু ইলেক্ট্রন ভোল্টৰ বিষয়ে জানাই তো 1 মিলি তাৰপিছত ন্যানো ইলেক্ট্রন ভোল্ট কিবা কিবি যিবিলাক যি আছে কনভাৰ্জন ইজিলি কৰিব পাৰিবা বুলি মই আশা ৰাখিছোঁ তোমালোকৰ কিতাপত ধুনীয়াকৈ এই বস্তুটো দিয়া আছে তোমালোকে কনভাৰ্জনখিনি বঢ়িয়াকৈ চাই ল'বা আই হোপ তোমালোকে বুজি পাইছা ঠিক আছে তো প্ৰথমতে আমি কেস 1ত কি চালো যে কেস 1ত চালো আমি জাস্ট এটা আধান আমি অসীমৰ পৰা আনিছিলো তো সেই অসীমৰ পৰা আনোতে মই কাৰ্যও কৰিব লাগিছে সেই কাৰ্যখিনি আমি ওলাইছো সেই কাৰ্যখিনি কি কৰিছো আমি ওলাইছো সেই কাৰ্যখিনি ওলাই তাৰ পিছত কি কৰিছো আমি তাৰে পৰা কি কৰিছো আমি স্থিতি শক্তি ওলাইছো তো স্থিতি শক্তি ওলাৰ পিছত আমি 1 ইলেক্ট্ৰন ভোল্ট যেটো আছে এই 1 ইলেক্ট্ৰন ভোল্টৰ সংজ্ঞাও পাইছো এই তাৰে কিছু কনভাৰ্জন আমি কৰিছো এতিয়া ইয়াৰে যেটো নেক্সট আহে হেতু আহে কেস 2 কি আহে কেস 2 যে দুটা আধানৰ নিকায়ৰ বাবে দুটা আধানৰ নিকায়ৰ বাবে যে দুটা আধানৰ নিকায়ৰ বাবে স্থিতি শক্তি কি হ'ব এইটো বস্তু আমি উলিয়াব লাগে তো আমি কি কৰিম ঠিক আগৰ দৰে এনেকুৱাকে এটা কি ও বিন্দু সাপেক্ষে দুটা বিন্দু আমি ধৰি লম ধৰা ইয়াতে এটা কি আছে ডিজিটাল বোর্ড আছে মই তথাপি কনভেনশনাল মেথডত কৰি আছো ইয়াতে r1 এইটো হল তোমাৰ r1 ভেক্টৰ এইটো এটা বিন্দু আৰু এটা বিন্দু ধৰা তোমাৰ এইটো হল তোমাৰ r2 বিন্দু ঠিক আছে আৰু এইটো এইখিনি হৈ গল তোমাৰ r12 এইখিনি কিমান r12 ঠিক আছে ইনিশিয়ালি কোনো কি নাছিল ইনিশিয়ালি কোনো ধৰণৰ ইয়াতে কি নাছিল কোনো ধৰণৰ আধান নাছিল কিন্তু ইয়াতে এটা বস্তু প্ৰেজেন্ট আছিল সেই বস্তুটো হল তোমাৰ কি বাহ্যিক ক্ষেত্ৰ মানে এনেকুৱা এটা ক্ষেত্ৰ যেটোৰ আমি উৎসটো নাজানো কৰ পৰা আছে কিন্তু আছে তো ইয়াতে আমি যেনেকৈ লিখিম যে আমি ধৰা হল দুটা আধান মানে কি প্ৰথমতে অসীমত আছে তাৰপিছত আধান দুটাৰ তোমাৰ কি নিকায় গঠন কৰিবলৈ অসীমৰ পৰা প্ৰথমতে কি কৰা হল যে আধানটো r1 নলৈ অনা হল তো স্টেপ 1ত আমি কি চাম যে q1 আধান ধৰা আমাৰ ইয়াতে অসীমত পৰা ফাৰ্ষ্টত কি কৰিলো আমি যে q1 আধান এটা আমি ইয়ালৈ লৈ আহিলো q1 আধান যে অসীমৰ পৰা q1 আধান r1 লৈ আনোতে কৰিবলগীয়া কাৰ্য কিমান হ'ব কাৰ্য আমি জানো যে সেই বিন্দুত বিভৱ কিমান হৈ যাব যে v(r1) is equal to work done divided by তোমাৰ কোনটো আধান আনি আছো q1 তো ইয়াৰে পৰা সেইখিনিত কাৰ্য কিমান হৈ যাব যে q1 into v(r1) তাৰ মানে ইয়ালৈ আনিবলৈ যেটো কাৰ্য হেতু w1 মই ধৰি ললো সেই কাৰ্যটো কি হ'ব যে q1 আধান আনিবলৈ মোৰ কাৰ্য হ'ব q1 into
VR1 ঠিক আছে মই প্ৰথমটো আধান আনিছোঁ এতিয়া মই কি কৰিব লাগে নেক্সট কি কৰিব লাগে যে মই ইয়াতে Q2 আধান আনিম কি আধান আনিম যে Q2 আধান আনিম এতিয়া Q2 আধান আনিবলৈ আমি স্টেপ 2 ফলো কৰিব লাগিব তো স্টেপ 2ৰ কাৰণে মই এইটো কপি কৰি লওঁ স্টেপ 2ৰ কাৰণে এইটো মই কপি কৰি লওঁ তোমালোকে স্টেপখিনি নিজে নিজে নিজৰ ল্যাঙ্গুৱেজত লিখিব পাৰিবা মই ইয়াতে বুজাই দি আছোঁ যেহেতু বুজি পাই আছা সেইটোৱে বহুত ডাঙৰ কথা নহলে বহুত পণ্ডিত আছে বুজি নাপায় বোলে ঠিক আছে তো চোৱা এতিয়া স্টেপ 2ত আমি কি কৰিম স্টেপ 2 ইয়াতে আমি অসীমৰ পৰা কি কৰিম যে Q2 ইয়াতে আনিম যেহেতু মই অসীমৰ পৰা Q2 ইয়াতে আনিম তো Q2 ইয়াতে আনিবলৈ মই কি কৰিব লাগিব কাৰ্য কৰিব লাগিব কিন্তু এইবাৰ কাৰ্য কিন্তু অলপ বেলেগ ধৰণে হ'ব কেনেকুৱা কাৰ্য এটা কাৰ্যটো তুমি কি কৰিব লাগিব এই ইয়াতে যেটো বাহ্যিক ক্ষেত্ৰ আছিল হেতুৰ এগেইনষ্টত কৰিবই লাগিব 2 নম্বৰ কাৰ্য কাৰ এগেইনষ্টত কৰিব লাগিব এই Q1 ৰ কাৰণে যে ইয়াতে বিভৱ আছিল ইয়াতে যে বিভৱ বা Q1 ৰ যেটো বৈদ্যুতিক ক্ষেত্ৰ হ'ব হেইটোৰ এগেইনষ্টত তুমি কি কৰিব লাগিব কাৰ্য কৰিব লাগিব তো আমি এটা এটাকে ওলাও যে Q2 অসীমৰ পৰা R2 লৈ আনোতে বাহ্যিক ক্ষেত্ৰৰ বিপৰীতে কৰা কাৰ্য হল বাহ্যিক ক্ষেত্ৰৰ বিপৰীতে যদি আমি কাৰ্য কৰিব লাগে সেই কাৰ্যটো কি হ'ব চোৱা যে আমি জানো যে সেই যেটো Q বিন্দু আছে এইটো VR2 যেটো এইটো কি হৈ যাব যে W ডিভাইডেড বাই Q2 হয় না নাই তো আমি কি লিখি দিম যে W Q2 ইনটু VR2 ঠিক আছে বাহ্যিক ক্ষেত্ৰ তোমাৰ বাহ্যিক ক্ষেত্ৰৰ কাৰণে সেই বিন্দুত বিভৱ কি হ'ব VR2 এ হ'ব আৰু Q2 আধান আনি আছে তো এইটোক তোমাৰ ধৰা W2 এটোক আমি কি ধৰিলো W2 ধৰিলো এতিয়া সেই বিন্দুত এটা কাৰ্য কাৰ কাৰণেও হ'ব Q1 ৰ কাৰণে হ'ব এতিয়া Q1 ৰ কাৰণে যেতিয়া আমি কাৰ্য কৰিম Q1 ৰ কাৰণে কি কৰিম যেতিয়া কাৰ্য কৰিব লাগিব সেই কাৰ্য আমি কেনেকৈ ওলাম যে এই বিন্দুত আমি জানো যে বিভৱ কিমান যে Q2 ইনটু VR2 হ'ব এতিয়া এই VR2 Q1 ৰ কাৰণে এটা হ'ব এই Q1 ৰ কাৰণে আমি ইয়াতে বিভৱ ওলাম যে নাও যে এতিয়া যে R2ত Q2 আনিবলৈ Q1 ৰ ক্ষেত্ৰৰ বিপৰীতে কৰা কাৰ্য হ'ব কি হ'ব যে W2 ড্যাশ ইজ ইকুয়াল টু Q2 ইনটু V আমি কি লিখিম R2 এটো কাৰ কাৰণে Q1 ৰ কাৰণে লিখি দিলো হৰুকে বুজিবলৈ যে এইটো আৰু এইটো সেম নহয় এইটো বিভৱ কাৰ কাৰণে আছিল বাহ্যিক ক্ষেত্ৰৰ কাৰণে আছিল এইটো কাৰ কাৰণে আছিল Q1 ৰ কাৰণে আছিল এইটো আমি ইয়াতে এক্সটাৰ্নেলও লিখিব পাৰো দৰকাৰ নাই তোমালোকে নিজে নিজে বুজি লবা জাস্ট ইয়াতে Q1 দি দিলা এটা Q1 ৰ কাৰণে বিভৱ আমি ওলাব পাৰিম নে যেতিয়া R2ত Q1 ৰ বাবে বিভৱ কিমান হ'ব উলিয়া যে V ইজ ইকুয়াল টু কি হয় K আমি এনেকৈ উলিয়াম ইয়াতে লিখি ললে ভাল হ'ব যে আমি নরমালি যেনেকৈ লিখো VR2 কিন্তু কাৰ কাৰণে এই যে Q1 ৰ কাৰণে ইজ ইকুয়াল টু কি হ'ব K Q1 ডিভাইডেড বাই এই ডিসটেন্সটো কিমান আছে R12 হয় না নাই তো কাৰ্য কিমান হৈ যাব আমাৰ তো কাৰ্য কিমান হৈ যাব W2 ড্যাশ Q2 ইনটু VR2 আমি পাই গলো তো আমি কাৰ্য ওলাম সো देयरफॉर কাৰ্য কিমান হৈ যাব
যে কে Q1 Q2 ডিভাইডেড বাই R12 কার্য মানে কি এই যে W2 ড্যাশ কিমান W2 ড্যাশ কার্য কিমান হৈ যাব K Q1 Q2 বাই R12 এতিয়া চোৱা এটা কার্য কার কারণে পালো যে বাহ্যিক ক্ষেত্র এটা কার্য কার কারণে এইটো বাহ্যিক ক্ষেত্র এইটো পালো মই Q1 এর কারণে আর অলরেডি মই এটা কার্য পাই আহিছো Q1 এর কারণে তো এই গোটেইখিনি আমি এটা যোগ করে দিলে কি আহি যাব এই গোটেই সিস্টেমটোৰ স্থিতি বৈদ্যুতিক শক্তি আহি যাব তো আমি কি কৰিম সো therefore আধানৰ নিকায়টো গঠন কৰোতে লগা মুঠ কাৰ্য হ'ব মুঠ কাৰ্য কি হ'ব যে W net is equal to W1 plus W2 plus W2 dash এটো কিমান আছিল Q V R1 W2 কি আছিল Q এটো Q1 আছিল Q2 V R2 plus W2 কি হল যে K Q1 Q2 divided by R12 আর এইটি হল তোমার কি W বা W net যে লেখা আর যেহেতু এইটো কি হৈ যায় যেহেতু এইটো স্থিতি শক্তিত কি হৈ যাব স্থিতি শক্তিত সন্নিহিত হ'ব গতিকে আমি কি লিখিব পাৰো যে এই W জায়গাত আমি কি লিখিম U is equal to Q1 V R1 plus Q2 V R2 plus K Q1 Q2 R12 তো এইটো আহি গল তোমাৰ কি স্থিতি শক্তি সেই কমপ্লিট বাহ্যিক ক্ষেত্ৰত তোমাৰ কি সেই গোটেই আধানৰ যেটো তোমাৰ কি মানে কি নিকায়টো আনিবলৈ লগা বা নিকায়টো যেতিয়া সেই তাতে থাকিব গোটেইকেইটা মিলি তো ইয়াৰ যেটো স্থিতি শক্তি সেই স্থিতি শক্তিটো কিমান হ'ব সেইটো হ'ব আই হোপ তোমালোকে বুজি পাইছা এতিয়া চোৱা কিন্তু এটা বস্তু মন কৰিবা যদি আধান এটা নেগেটিভ থাকে তেতিয়া হলে তুমি যেতিয়া পটেনশিয়াল ওলাবা তেতিয়া কিন্তু আধানটো তুমি নেগেটিভ ধৰিব লাগিব যে K into negative Q by R তেনেকুৱাকে ধৰিব লাগিব বা W is equal to যেতিয়া নেগেটিভ Q into V ধৰিব লাগিব কাৰণ তেতিয়া কাৰ্য কি হৈ যাব নেগেটিভ হয় না নাই তেতিয়া কাৰ্য কি হৈ যাব নেগেটিভ আই হোপ তোমালোকে এইটো বুজি পাইছা কাৰণ এই ইকুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় ইকুৱেশ্যনটো যেতিয়া আমি বৈদ্যুতিক দ্বিমেৰুৰ কথা কম তাতো আমি এইটো ব্যৱহাৰ কৰিম তো তোমালোকে তিনিটাৰ কাৰণে কৰিব পাৰিবানে যে তিনিটা আধান তাৰ কাৰণে তো তিনিটাৰ কাৰণে মই আইডিয়াটো দি দিব পাৰো তোমালোকক কি কৰিব পাৰা তো এইটো তোমালোকে নিজে নিজে কৰিবা যে তিনিটা যদি আধান থাকে তেতিয়া হলে তোমাৰ কি হ'ব দুটা লৈ তো সব সেমে থাকিব কাৰণ ইয়াতে আধান আনিবা এইটো হল তোমাৰ R1 ইয়াতে আধান আনিবা ধৰা এইটো হল R2 আৰু ইয়াতে আধান আনিবা ধৰা এইটো হল R3 হয়নে এইটো হল তোমাৰ R12 এইটো হল তোমাৰ R23 আৰু এইটো হল তোমাৰ R13 প্ৰথমত কি কৰিবা ইয়াতে Q1 আধান আনিবা তো Q1 এর কারণে বিভব নরমালি যেনেকৈ হয় স্টেপ 1 ত আমি জানো যে Q1 ইনটু কি হৈ যাব V R1 ঠিক আছে সিমিলারলি এইটো হল তোমাৰ W1 তাৰ পিছত W2 কৰোতে আমাৰ কি আছিল যে এটা বিভব হ'ব Q1 এর কারণে হয় না নাই কাৰণ সেকেন্ড টাইম তুমি কি কৰিবা প্ৰথমত আহি গল সেকেন্ড টাইম তুমি কি কৰিলা Q2 আনিলা এইটুক আনাই নাই এইটুক পিছতহে আনিবা তো W2 কিমান হৈ যাব W2 হৈ যাব তোমাৰ কি যে Q1 এর কারণে যেটো বিভব প্লাস তোমার কি Q2 এর বাহ্যিক ক্ষেত্রের কারণে যেটো বিভব হেটো আমার কি আছিল যে W2 তোমার টোটাল যেটো আহি যায় এটো Q2 V R2 প্লাস কি আহিব যে K Q1 Q2 ডিভাইডেড বাই R12 এখানে আহি যায়
এতিয়া আহিল W3 বাস এতিয়া আহিল একদম মজাৰ খেল কি আহিব W2 তো আমি পাইছোৱে এটা W3 মানে কি যেতিয়া 3 নম্বৰ আধান তুমি কি কৰিছা ইয়াৰ পৰা আনি আছা এতিয়া চোৱা 3 নম্বৰ আধান যেতিয়া আনিছা ইয়াতেও দুটা খেল আছে দুটা খেল কি এটা ক্ষেত্ৰ কাৰ আছে যে বাহ্যিক ক্ষেত্ৰ হেতুৰ কাৰণে তোমাৰ যেটো কাৰ্য হেতু কিমান হৈ যাব এই কাৰ্যটো হৈ যাব তোমাৰ যে Q3 * V R3 ঠিক আছে লগতে W3 ড্যাশ যে এই Q3 আনিবলৈ আৰু কাৰ্য হ'ব কেনেকুৱা কাৰ্য হ'ব যে Q2 আৰু Q1 ৰ যেটো ক্ষেত্ৰ আছে হেতুৰ বিপৰীতও আমি কি কৰিব লাগিব কাৰ্য কৰিব লাগিব হয় নে নাই তো সেই কাৰ্যটো কি হ'ব সেই কাৰ্যটো হ'ব যে ইয়াৰে যেটো বিভৱ আছে আমি যে আগত ওলাইছিলো স্থিতি শক্তি মনত আছে না নাই যে ইয়াৰ কাৰণে বিভৱ মানে আমি নরমালি কেনেকৈ ওলাম এতিয়া যে এই দুটা আধানৰ কাৰণে কেনেকৈ ওলাম যে Q3 * V R3 কিন্তু এইটো কাৰ কাৰণে Q1, Q2 ৰ কাৰণে যেটো বিভৱ এতিয়া এই বিভৱটো এটা যেটো Q1 ৰ কাৰণে হ'ব হেতু কি হ'ব যে Q1 ডিভাইডেড বাই R ইয়াৰ পৰা ডিসটেন্স কিমান যে R13 Q2 ৰ কাৰণে বিভৱ কিমান হ'ব যে এটা V লিখি দিলো যে Q2 ডিভাইডেড বাই কি আহিব R23 হয় না নাই এটা টোটাল কিমান আহি যাব ইয়াতে যে Q1 ডিভাইডেড বাই R13 প্লাস Q2 ডিভাইডেড বাই R23 মানে এই দুটা যোগ কৰিলে মই K2 ডাইৰেক্টলি কমন ল'ব পাৰো যে V নেট আহি গল এতিয়া আমাৰ এই W3 ড্যাশ টো লাগে আমাৰ তো W3 ড্যাশ টো আমি কেনেকৈ লিখিব পাৰো চোৱা W3 ড্যাশ অলৰেডি কি লিখিম যে Q3 * V R3 কিমান আছে যে Q1 by R13 plus Q2 divided by R23 এইকেইটাক যেতিয়া যোগ কৰিবা তেতিয়া কিমান আহিব যে Q1 Q3 divided by R13 plus Q2 Q3 divided by R23 এইটো আহিল W3 ড্যাশ এতিয়া সো আমাৰ ওচৰত কেইটা কাৰ্য আহিছে এটা দুটা তিনিটা আৰু এইটো এটা চাৰিটা কাৰ্য আহি গল এই গোটেই কেটাকেতে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে আমাৰ কি আহি যাব এই গোটেই যেটো নিকায় তাৰে স্থিতি শক্তি আহি যাব সো देयरफॉर আমি কি কৰিম এতিয়া টোটাল ওলাম যে W টোটাল কিমান আহিব এটা হল Q1 V R1 এটা আহিল Q2 V R2 plus Q1 Q2 by R12 plus এতে কি আহিল Q3 V R3 plus ইয়াতে কাৰ্য কিমান আহিছে Q1 Q3 divided by R13 Q2 Q3 divided by R23 এতিয়া মই ইয়াৰ পৰা K আৰু K কমন ল'ব পাৰো বাকিখিনি মই একেবাৰে লিখিম ইয়াতে মই W টোক ডাইৰেক্ট U লিখি দিলো কাৰণ এই কাৰ্যটোৱে তো আমাৰ স্থিতি শক্তি হয় না নাই Q1 V R1 plus Q2 V R2 plus Q3 V R3 ইয়াতে তুমি কি K কমন লৈ লোৱা কি আহিব Q1 Q2 divided by R12 Q1 Q3 divided by R13 Q2 Q3 divided by R23 তো এই গোটেইখিনি আহি যাব তোমাৰ কি সেই যেটো তিনিটা আধানৰ যেটো নিকায় হেইটোৰ আহি যাব স্থিতি শক্তি আই হোপ তোমালোকে বুজি পাইছা স্থিতি শক্তিৰ যেটো বস্তুটো হয় না নাই আমি একদম স্টার্টিংৰ পৰা চাও যে আমি আহিছিলো ডাইৰেক্ট বাহ্যিক ক্ষেত্ৰত আধানৰ স্থিতি শক্তি ওলাব লাগে তো বাহ্যিক ক্ষেত্ৰত প্ৰথমতে আমি কেস 1 লৈছিলো যত নেকি এটা আধানৰ কথা কৈছিলো তো এটা আধানৰ কাৰণে কি হ'ব এই বাহ্যিক ক্ষেত্ৰৰ কাৰণে যদি এই বিন্দুত বিভৱ VR হয় তেতিয়াহলে আমি কেনেকৈ লিখিম যে VR = W/Q work done per unit charge তো যেতিয়া কাৰ্য ওলাম কাৰ্য = Q * VR তো ইয়াৰ পৰা যেটো শক্তি সন্নিহিত হয় এইটোৱে শক্তি সন্নিহিত হয় তো ইয়াৰ পিছত আমি কি ইয়াৰ পৰা ডেফিনেশন পাইছিলো এটা কি যে যদি 1 ভোল্ট যদি তোমাৰ বিভৱ ভেদত কোনো এটা আধান মানে যেটো এলিমেন্টারি আধান মৌলিক আধান যদি তড়িত হয় তেতিয়া হলে তার শক্তি কিমান হয়
1.6 ইনটু 10⁻⁻19 জুল শক্তি হয় আৰু ইয়াক আমি কি বুলি কওঁ 1 ইলেক্ট্ৰন ভোল্ট বুলি কওঁ তাৰপিছত আমি ইয়াৰে কনভাৰ্জন চাইছিলোঁ যে কেনেকৈ আমি কি কনভাৰ্ট কৰিব পাৰোঁ কোনটো ইউনিটত ঠিক আছে তাৰপিছত আমি দুটা আধানৰ কাৰণে চালোঁ বৈদ্যুতিক ক্ষেত্ৰ কেনেকৈ মানে বৈদ্যুতিক ক্ষেত্ৰটোৰ এগেইনষ্টত কাম কৰিব লাগিব Q1 দুটা আধানৰ এগেইনষ্টত কাম কৰিব লাগিব তো এই বস্তুখিনি আমি চালোঁ আৰু ইয়াৰে পৰা আমি স্থিতি শক্তিৰ যেটো তোমাৰ ইকুৱেশ্যনবিলাক আছে সেই ইকুৱেশ্যনখিনি আমি ওলালোঁ তো তোমালোকে ভিডিঅ'টো কমপ্লিট চালেহে গম পাবা কমপ্লিট চালে তো গম নাপাবা কিছুমান আছে ধৰা ইনিচিয়েল 2 মিনিট 3 মিনিট চাব হয়তো বৰ লাগি যাব পাৰে বৰ লাগি গ'লে এতিয়া মোৰ উপায় নাই কি কৰিম মই ক্লাছখিনি তো কৰিবই লাগিব হয়নে নাই এতিয়া চোৱা সদায় এনেকুৱা এটা নহয় যে মই ক্লাছত ফাংকি টাইপ কৰিবই লাগিব কেতিয়াবা চিৰিয়াছলিও পঢ়িব লাগিব কেতিয়াবা আমি এনজয় কৰিব লাগিব হয়নে নাই তো আই হোপ তোমালোকে বুজি পাইছা য'ত নুবুজা মই সদায় কওঁ কমেণ্ট আছে কমেণ্ট বক্সত তোমালোকে কমেণ্ট দিব পাৰা যিটো বস্তু বুজা নাই আমি ট্ৰাই কৰিম যাতে তোমালোকে বুজাই মানে দিব পাৰোঁ বা তেনেকুৱা এটা এক্সট্ৰাকৈ আমি যাতে পুট আপ কৰিব পাৰোঁ ভিডিঅ'টো আৰু এনেদৰে আমাৰ যিটো আপডেটছখিনি আহি আছে আমি সোনকালে ক্লাছৰ যিবিলাক যিমান টপিক আছে আমি শেষ কৰিম আৰু যিমান চেপ্টাৰ্ছ আছে আমি ট্ৰাই কৰিম যাতে ফাইনেলৰ বহুত আগতে শেষ হৈ যায় আমি ৰিভাইজ কৰিব পাৰোঁ স্পেচিয়েল কিছু কুৱেশ্যন ডিছকাছ কৰিব পাৰোঁ মক টেষ্টৰ কাৰণে আমি হয়তো মানে এনেকুৱা হ'ব পাৰে যে আমি ষ্টুডেণ্টক মাতিবও পাৰোঁ যদি কোনোবাৰ ইচ্ছা আছে আহিব পাৰা কোনোবাৰ ইচ্ছা আছে নাহিব পাৰা তো মক টেষ্টখিনি আমি টোটেলি আমি ফ্ৰী কৰিব পাৰোঁ তো ষ্টুডেণ্টে আহি ইয়াতে মক টেষ্ট দিব পাৰিব চ' হোপফুলি তোমালোকে আহিবা বা তোমালোকে যিমানখিনি আছে আমাক হেল্প কৰি আছা মানে বাই ৱাচিং তোমালোকে চাই তোমালোকৰ ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা এণ্ড নেক্সট ভিডিঅ'ত আৰু নেক্সট পাৰ্ট লৈ আহিম যিটো আমাৰ বৈদ্যুতিক ক্ষেত্ৰত ডিমেৰো ৰাখিম তেতিয়া তো আৰু বাকী যিমানখিনি আছে আমি সিমানখিনি কৰিম তো